ব্ৰহ্মপুত্ৰ নদী আৰু কি ধুনীয়া বতাহ দি আছে ৰ'দ দিলেও পুৰা বতাহ এইটো ভালকৈ ৰাখিবা এইটো মোক ভূষণ দাই মৰমত দিছে একদম পানীত থৈ দিম এয়া ভূষণ দা আকৌ বহি কিনে ব্ৰেকফাষ্ট কৰি আছে তেতিয়া ডেমো দেখিছোঁ চব বাথৰুমকেইটা ধুনীয়া দেই একদম ফুডৰ পৰা আমি ওলাই দিলো আৰু ওলাই দি ইয়া ভূষণ দাক এতিয়া লৈ আহিছো আমাৰ লোকেল জেগালৈ কিডনেপ কৰি লৈ আহিছো হোষ্টেলৰ পৰা আমাৰ ঘৰৰ ভিউটো চাব আৰু সেয়া গৈ আছো এয়া ভূষণ দাই মোক দিছে এতিয়া গৈ আছো হোষ্টেল চাবলৈ হোষ্টেলৰ আজি পুৰা প্ৰমোচন হৈ যাব আজি ভাল প্ৰমোচন হৈ যাব ইয়াতে সোমালো দেই এণ্টাৰ কৰিলো পুৰা A ক্লাছ ৰুম এনেকুৱা এইবোৰ ৰুম এইটো কিচেন ইয়াতে এদিন পাৰ্টি চাৰ্টি কৰিম ঘৰ দেখাম তোমাক আহা সেইটো মোৰ ঘৰ সেইটো তলৰটো সেইটো মোৰ ঘৰ ইয়াৰ পৰা বন্ধু ডাইৰেক্ট মাতি থাকিব পাৰা একদম তোমাৰ কোনো বান্ধৱী থাকিলে ইয়াৰ পৰা কথা পাতি কেতিয়াবা যদি হয় সেই ঘৰত কাজিয়া লাগা ইয়াতে থাকিব পাৰিবা ইয়াতে থাকিব পাৰিম আজি আমাৰ ব্লক লগাই আছে অকণমান লেতেৰা হৈ আছে মানে তলৰখিনিত চব বাথৰুমকেইটা ধুনীয়া দেই একদম ইমান ধুনীয়াকৈ বনাইছে যদি কোনোবা আছে চিংগল তেনেকুৱা ইয়াতে এডমিশ্যন ল'ব কলেজত আপোনালোকে আহিব পাৰে আৰু মোৰ লগত কণ্টেক্ট কৰিলে হ'ল মই পুৰা দেখুৱাই দিম মোৰ ঘৰৰ একদম ওচৰতে মোকো লগ পাব মই বাৰু ইমান ফেমাছ নহয় আৰু মোক লগ পাবলৈ খুব ধুনীয়া হয় হোষ্টেলটো আহিব আমাৰ ইয়াতে ধৰক কটন আৰু হেণ্ডিকৰ ওচৰতে হয় কটন আৰু হেণ্ডিকত যদি বা বি বৰুৱাত যদি কোনোবাই নতুনকৈ এডমিশ্যন ল'ব বিচাৰিছে আৰু হোষ্টেল বিচাৰি আছে গাৰ্লছ হোষ্টেল মোৰ একদম ঘৰৰ ওচৰতে ধুনীয়া এখন হোষ্টেল একদম ৰুমবোৰো চাফা নতুনকৈ বনাইছে এতিয়ালৈ অপেনিং হোৱাই নাই তো আপোনালোকে আহিব পাৰে খুব ধুনীয়া হয় হোষ্টেলটো এতিয়া হোষ্টেলটোৰ নাম হৈছে মানে মই য'ত আছোঁ হোষ্টেলটোৰ নাম হৈছে ৰিভাৰ ভিউ হোষ্টেল এতিয়া কি ফেচিলিটি আছে কৈ দিয়া বা ৰুমবোৰৰ ৰেণ্টবোৰ কেনেকুৱা এক্সেক্টলি মই এটা নতুন হোষ্টেল এটা খুলিবলৈ গৈ আছোঁ অতি সোনকালে আগষ্টতে অপেনিং কৰিম হোষ্টেলৰ নাম হ'ল ৰিভাৰ ভিউ হোষ্টেল আৰু জনাবলৈ পাই অতি সুখী যে এতিয়া যিহেতু অতি কৰোণা মানে দিন মানে কৰোণাৰ কাৰণে মানে যোৱা দুবছৰ খুব মানুহৰ খুব বেয়া দিন পৰিছেতো সেইকাৰণে আমি ভাবিছোঁ যে এটা এনেকুৱা এটা হোষ্টেল বনাওঁ য'ত নেকি চব ছিংগল ৰুম আৰু আজিকালি ল'ৰা হওক ছোৱালী হওক চবেই প্ৰাইভেচি বিচাৰি যিহেতু চব ছিংগল ৰুম কৰিছোঁ আৰু গোটেইখিনি ফেচিলিটি আছে গোটেইখিনি মানে অল ছিংগল চিটাৰ ৰুমছ 16জনী ছোৱালীৰ কাৰণে আমি 16টা ৰুম 5টা বাথৰুম দিছোঁ প্ৰাইম লোকেশ্যন ফুলি চিকিউৰ কেম্পাছ আপোনাৰ CCTV কেমেৰা থাকিব চিকিউৰিটি পাৰ্চন আছে ডিলিচিয়াছ হেল্ডি এণ্ড হাইজেনিক ফুড প্ৰিপেয়াৰ্ড বাই এক্সপাৰ্ট কুক আপোনাৰ যোনজন কুক তেওঁৰ 10 বছৰ এক্সপিৰিয়েঞ্চ আছে ৰানিং ৱাটাৰ 24/7 আপুনি মানে 24 ঘণ্টা আপোনাৰ পানী পাব কোনো প্ৰব্লেম নাই যিকোনো টাইমত ইলেক্ট্ৰিচিটি বেকআপ ইনভাৰ্টাৰ আছে এইটো এটা ইনভাৰ্টাৰ আপুনি দেখাই দিব পাৰা য়েছ তাৰপিছত আপোনাৰ এইটো কি বুলি কয় ৱেল ফাৰ্নিশ্ড স্পেচিয়াছ ৰুমকেইটা খুব আহল বহল এটা ৰুম এতিয়া ডেমো দেখাইছো ফাইন এইটো ৰুম পুৰা আহল বহল ৰুম এক্সেক্টলি আৰু ইয়াতে লগতে এনেকুৱা সৰু এটা আলমিৰা আছে বেড আছে এইবোৰ সব আছে আৰু পঢ়া টেবুল আছে চেয়াৰ আছে আৰু লগতে খিৰিকী এখন আছে একোৱাগাৰ্ড আছে এক্সেক্টলি হা ঠাণ্ডা পানী খাবৰ মন গ'লে ফ্ৰিজটো আছে ইয়াতে কিচেনত চলাই ল'ব পাৰিব আৰু এইফালে গোটেইখিনি ফেচিলিটি আছে সঁচাকৈ খুব ধুনীয়া হয় এয়া ইয়াতে ভাত খাই উঠি হাত ধুব পাৰিব ব্ৰেকফাষ্ট কৰি হাত ধুব পাৰিব আৰু এইফালে ধুনীয়া বাথৰুম আছে এয়া বাথৰুমবোৰ খুব ধুনীয়া হয় কিন্তু দেই এতিয়ালৈ ইউজটো হোৱাই নাই আৰু যোনে পায় মানে খুব ভাল পাব কাৰণ ইউজ হোৱা নাই এতিয়ালৈ এইটো ডাইনিং হলটো বহুত ডাঙৰ হয় এয়া ভূষণ দা আকৌ বহি কিনে ব্ৰেকফাষ্ট কৰি আছে আৰু এইটো তোমাৰ ৰুম এইটো অফিচ ৰুম হয় দাদাৰ এতিয়া আমি ওপৰলৈ গৈ আছো আৰু ওপৰৰ পৰা ধুনীয়া ৰিভাৰ ভিউ এটা দেখা পাব আপোনালোকে খুব ধুনীয়া ব্ৰহ্মপুত্ৰ ভিউ এটা দেখিব মই যদি বেলেগৰ হ'লো হয় মইতো ডেফিনেটলি এইটো হোষ্টেলত থাকিলো হয় কিন্তু মোৰ ঘৰ ইয়াৰে ওচৰতে এইটো ধুনীয়াকৈ চাব পাৰিব এইটো আপোনাৰ ৰিভাৰ ভিউ একদম ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ এইটো ব্ৰহ্মপুত্ৰ নদী আৰু কি ধুনীয়া বতাহ দি আছে ৰ'দ দিলেও
পুৰা বতাহ আৰু ইয়াত আৰু এটা ফেচিলিটি আছে যদি কোনোবাই বিচাৰে ওপৰত গৈ পেলাও একেবাৰে ওপৰত গৈ পেলাও মানে ভিউটো আৰু ধুনীয়াকৈ আহিব ভিউটো আৰু ধুনীয়াকৈ আহিব ওপৰত কোনফালে যায় এইফালে চাগে সেইপিনে খুব ধুনীয়া হয় আৰু তোমাৰ ওপৰখনটো কাপোৰ চাপোৰ মেলিব পাৰিব ধুনীয়াকৈ আৰু ইয়াতে পাৰ্কিঙৰো ব্যৱস্থা আছে পাৰ্কিং কৰিব পাৰিব হয় হয় স্কুটি থাকিব পাৰে আৰু আৰু অকল যে কলেজত পঢ়ি থকা ছোৱালী তেনেকুৱা নহয় ন যিকোনো চাকৰিয়াল মহিলা ইয়াতে থাকিব পাৰে খুব ধুনীয়া হয় আৰু বহুত বেছি ছেফটি হয় আৰু মোৰ ঘৰৰ একদম ওচৰতে ময়ো আছোঁ ইয়াতে পাৰ্কিং যাওঁতে দেখাম দিয়া পাৰ্কিং যাওঁতে দেখাম এতিয়া আমি ফটো উঠিছোঁ ইয়াতে আৰু ইয়াৰ পৰা এতিয়া ওলাই দিম ন ভাল লাগিলে দাদা তোমাৰ হোষ্টেলটো আহি মোৰখনতে কেনেকুৱা লাগিলে হোষ্টেলটো অতি সোনকালে আগষ্ট মাহতে পাতিম আৰু তোমালোকক চবকে ইনভাইট কৰিম আৰু খানা এটা হ'ব ইয়াতে আমি আগতীয়াকৈ আহি চাই গ'লো মেইন লঞ্চ হ'ব আচল মানে ধামাকাটো মানে এইটো টিজাৰ আছিল ঘৰৰ মানুহ ন আমাক চাব দিছে আৰু যদি কিবা থাকে তাৰমানে কিন্তু নাই তুমি গোটেইখিনি কৰিছা আৰু একো নাই মানে যে তোমাক কৰিবৰ কাৰণে তোমাক ক'ম আৰু মানে এডভাইচ কৰিবলগীয়া একো নাই সঁচাকৈ বহুত ধুনীয়া হয় আপোনালোকে যদি কোনোবা আহিব বিচাৰিছে আহিব পাৰে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল যদি মোৰ ব্লগটো চাই কিনে আহে আৰু যদি ভূখণ্ডৰ ব্লগটো চাই কিনে আহে কোনোবা তেতিয়া ভূখণ্ডৰ লগত কণ্টেক্ট কৰিব ন থেংক ইউ ছ' মাছ দৰ্শনা তুমি ইমানখিনি কৰিলা মোৰ কাৰণে থেংক ইউ ছ' মাছ অতি সোনকালে হোষ্টেলটো ইনগ্ৰেট কৰিম আগষ্ট মাহতে এটা শুভ দিন চাই পেলাই যেনেকৈ আমি বিয়া বাৰৰ বদলে শুভ দিন এটা চাওঁ আমি হোষ্টেলটোৰ এটা শুভ দিন এটা ইনগ্ৰেশ্যন কৰিম তো আজিলে বাই বাই টাটা লাভ ইউ গাইস তো ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ এইটো হ'ল পাৰ্কিং ইয়াতে এয়া বাৰু এতিয়া বেলেগৰ গাড়ী থোৱা আছে ইয়াতে পাৰ্ক কৰিব পাৰিব গাড়ীবোৰ ধুনীয়াকৈ আৰু এতিয়া আমি যাব ওলাইছোঁ হোষ্টেলখনত খুব ভাল লাগিল ইয়াত থাকি কিনে আৰু ইয়াতে কিবা কিবি খালোঁ আমি চিপছ খালোঁ ক'ল্ড ড্ৰিংক খালোঁ আৰু কেক খালোঁ বহুত কিবা কিবি খালোঁ এতিয়া যাব ওলাইছোঁ তো ভূখণ্ডা বাই বাই আৰু লগ পাম আৰু কেতিয়াবা ন বাই বাই দাদা বাই বাই এবাৰ ভূখণ্ডা বাই বাই আহিবা আমাৰ ঘৰত আজি নাহিলা বাই বাই এইটো ভালকৈ ৰাখিবা এইটো মোক ভূখণ্ডাই মৰমত দিছে একদম পানীত থৈ দিম অলিম্পিকত গ'ল পোৱাৰ কাৰণে অ'কে বাই বাই দাদা বাই বাই মোৰ চেনেলটো সবেই ছাবস্ক্ৰাইব কৰিবা বাই তো এতিয়া মই ঘৰলৈ যাওঁ মস্ত ৰ'দ দিছে কি ধুনীয়া স্মেল